গগনা তৈ বিন্দিলে গগনা তৈ বিন্দিলে কোনে ময়ে দিলি বহাগত তোমাক দিয়া দিলে তোমাক দিয়া দিলে গগনা হৈ বজাব গগনা হৈ খুবেই ভাল আৰু বিহু বুলি ক'লেও এনেওতো আমাৰ সকলোৰে মনবোৰ সাতখন আঠখন কৰি থাকে। অসমীয়া হিচাপে বিহুটো আমাৰ সকলোৰে কাৰণে অতি মৰমৰ কাকি আঞ্চলিক ছাত্ৰ সন্থাই এটা কৰ্মশালা আয়োজন কৰিছিল। আজি অন্তিমটো অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। আমাৰো খুব ভাল লাগিছে আৰু কাকিৰ মানে প্ৰশিক্ষাৰ্থীসকলে বহুত সহযোগিতা আগবঢ়াইছে। তেওঁলোকক শিকাবলৈ পাই আমি বহুত ভাল লাগিছে আৰু হয়। নমস্কাৰ, মোৰ নাম শ্ৰী ৰেশ্মা মেধি। বহুত বেছি ভাল লাগিছে। প্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ আগতীয়াকৈ ৰঙালী বিহু বহুত বহুত শুভেচ্ছা যাচিছোঁ আৰু কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। ইমান ধুনীয়াকৈ এখন 10 দিনীয়া কৰ্মশালা আয়োজন কৰিলে আৰু তাত আমি যিখিনি পাৰিছোঁ আমাৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে খুব ধুনীয়াকৈ সহযোগিতা আগবঢ়াইছে, সেইখিনিয়ে মোৰ খুব ভাল লাগিছে। আমি মৰিগাঁৱৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী লুনা বৰা। ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত কাকিবাসী ৰাইজৰ সহযোগত আমি যি বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষও আয়োজন কৰিছোঁ। 1 এপ্ৰিল তাৰিখৰ পৰা অনুষ্ঠিত হোৱা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাত শতাধিক ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে। জিলাৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলে ইয়াত আহি অংশগ্ৰহণ কৰিছে। কণ ছাত্ৰ ছাত্ৰীসকলে এই ঢোল বাদন আৰু বিহু নাচৰ প্ৰতি যি আকৰ্ষণ, ধৰ্ম জাতি নিৰ্বিশেষে ইয়াত অংশগ্ৰহণ কৰিছে। আমি ইয়াৰ পৰা এটা বস্তু আমি বাৰ্তা দিব বিচাৰিছোঁ যে কাকিত যি অনুষ্ঠিত হয় বিহু কৰ্মশালা অনুষ্ঠিত হয়, ইয়াত জাতি ধৰ্ম নিৰ্বিশেষে ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰে। আৰু আমি জনাবলৈ পাই সুখী হৈছোঁ যে 5টা বছৰে যি কাকি আঞ্চলিক ছাত্ৰ সন্থাই কৰ্মশালা আয়োজন কৰিছে, এই কৰ্মশালাতে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলে অসমৰ বিভিন্ন প্ৰান্তৰ ভাল নাম থকা বিহুৱা দলৰ লগত যোগদান কৰি তেখেতসকলে বিহুত অংশগ্ৰহণ কৰিছে। আমি ইয়াৰ পৰা আমি এটা বস্তু আমি উপলব্ধি কৰিব পাৰিছোঁ যে আমি এই কৰ্মশালাখন অনুষ্ঠিত কৰি সফল হৈছোঁ। আৰু কাকিবাসী ৰাইজৰ এটা বস্তুৱে হয় যে কাকি আঞ্চলিক ছাত্ৰ সন্থাই যি বিহু কৰ্মশালা আয়োজন কৰে 1 এপ্ৰিল তাৰিখৰ পৰা 10 এপ্ৰিল তাৰিখে প্ৰতি বছৰে যিহেতু আমাৰ এই কৰ্মশালা আয়োজন হয় আৰু 11 তাৰিখে আমাৰ এই সামৰণি অনুষ্ঠান হয়। এই সামৰণি অনুষ্ঠানটোৰ কাৰণে কাকিবাসী ৰাইজ মানে উৎসাহেৰে ৰৈ থাকে যে কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ এই সামৰণি অনুষ্ঠানটো এক মুকলি বিহুৰ পৰিৱেশ সৃষ্টি হয়। আৰু আমি আশা কৰিছোঁ অনাগত দিনত আমি কাকি আঞ্চলিক ছাত্ৰ সন্থাই যি কৰ্মশালা আয়োজন কৰিছোঁ, এই কৰ্মশালা আৰু সৰ্বাংগ সুন্দৰভাৱে কেনেধৰণে আয়োজন কৰিব পাৰোঁ আৰু জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে সাঙুৰি আমি যাতে এই কৰ্মশালাখনি অনাগত দিনত আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ বাবে আমি কাকিবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি এই কৰ্মশালাৰ চলি পৰাই সদৌ হোজাই জিলা ছাত্ৰ সন্থা আৰু কাকি আঞ্চলিক ছাত্ৰ সন্থা পবিত্ৰ মঞ্চৰ পৰা অসমীয়া নৱবৰ্ষ আৰু আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।